তেওঁলোকে ধৰক আপোনাৰ এতিয়া গোল্ডেন জুবিলিৰ ভিতৰতে পৰে। ইতিমধ্যে তেওঁলোকে 50টা বছৰ অতিক্ৰম কৰিছে। কৰি পেলাই তাত তেওঁলোকে ধৰক লেখিকাসকলক কেনেকৈ উন্নীত কৰিব পাৰি, তেওঁলোক কেনেকৈ এক্টিভেট কৰিব পাৰি, এইবোৰ লাগি আছে। আৰু যিসকল মহিলাৰ ধৰক যথেষ্ট ছেক্ৰিফাইচ আছে অসমীয়া জাতি গঠনত, সেইসকলক সোঁৱৰণিত তেওঁলোকে বক্তৃতা পাতিছে আৰু তেওঁলোকৰ সোঁৱৰণত বঁটা প্ৰদান কৰিছে। এনেধৰণৰ কথাবিলাক আছে। যি নহওক, আমাৰ সকলোতকৈ সুখৰ কথা যে অন্ততঃ মহিলাসকল সচেতন হ'বলৈ আৰম্ভ কৰিছে আৰু সেই সচেতনতাই আচলতে জাতি গঠনত কিন্তু আমাক বহুত সহায় কৰিব, সেইটো মই বিশ্বাস কৰোঁ। তেওঁলোকে ধৰক আপোনাৰ এতিয়া গোল্ডেন জুবিলিৰ ভিতৰতে পৰে। ইতিমধ্যে তেওঁলোকে 50টা বছৰ অতিক্ৰম কৰিছে। কৰি পেলাই তাত তেওঁলোকে ধৰক লেখিকাসকলক কেনেকৈ উন্নীত কৰিব পাৰি, তেওঁলোক কেনেকৈ এক্টিভেট কৰিব পাৰি, এইবোৰ লাগি আছে। আৰু যিসকল মহিলাৰ ধৰক যথেষ্ট ছেক্ৰিফাইচ আছে অসমীয়া জাতি গঠনত, সেইসকলক সোঁৱৰণিত তেওঁলোকে বক্তৃতা পাতিছে আৰু তেওঁলোকৰ সোঁৱৰণত বঁটা প্ৰদান কৰিছে। এনেধৰণৰ কথাবিলাক আছে। যি নহওক, আমাৰ সকলোতকৈ সুখৰ কথা যে অন্ততঃ মহিলাসকল সচেতন হ'বলৈ আৰম্ভ কৰিছে আৰু সেই সচেতনতাই আচলতে জাতি গঠনত কিন্তু আমাক বহুত সহায় কৰিব, সেইটো মই বিশ্বাস কৰোঁ। তেওঁলোকে ধৰক আপোনাৰ এতিয়া গোল্ডেন জুবিলিৰ ভিতৰতে পৰে। ইতিমধ্যে তেওঁলোকে 50টা বছৰ অতিক্ৰম কৰিছে। কৰি পেলাই তাত তেওঁলোকে ধৰক লেখিকাসকলক কেনেকৈ উন্নীত কৰিব পাৰি, তেওঁলোক কেনেকৈ এক্টিভেট কৰিব পাৰি, এইবোৰ লাগি আছে। আৰু যিসকল মহিলাৰ ধৰক যথেষ্ট ছেক্ৰিফাইচ আছে অসমীয়া জাতি গঠনত, সেইসকলক সোঁৱৰণিত তেওঁলোকে বক্তৃতা পাতিছে আৰু তেওঁলোকৰ সোঁৱৰণত বঁটা প্ৰদান কৰিছে। এনেধৰণৰ কথাবিলাক আছে। যি নহওক, আমাৰ সকলোতকৈ সুখৰ কথা যে অন্ততঃ মহিলাসকল সচেতন হ'বলৈ আৰম্ভ কৰিছে আৰু সেই সচেতনতাই আচলতে জাতি গঠনত কিন্তু আমাক বহুত সহায় কৰিব, সেইটো মই বিশ্বাস কৰোঁ। তেওঁলোকে ধৰক আপোনাৰ এতিয়া গোল্ডেন জুবিলিৰ ভিতৰতে পৰে। ইতিমধ্যে তেওঁলোকে 50টা বছৰ অতিক্ৰম কৰিছে। কৰি পেলাই তাত তেওঁলোকে ধৰক লেখিকাসকলক কেনেকৈ উন্নীত কৰিব পাৰি, তেওঁলোক কেনেকৈ এক্টিভেট কৰিব পাৰি, এইবোৰ লাগি আছে। আৰু যিসকল মহিলাৰ ধৰক যথেষ্ট ছেক্ৰিফাইচ আছে অসমীয়া জাতি গঠনত, সেইসকলক সোঁৱৰণিত তেওঁলোকে বক্তৃতা পাতিছে আৰু তেওঁলোকৰ সোঁৱৰণত বঁটা প্ৰদান কৰিছে। এনেধৰণৰ কথাবিলাক আছে। যি নহওক, আমাৰ সকলোতকৈ সুখৰ কথা যে অন্ততঃ মহিলাসকল সচেতন হ'বলৈ আৰম্ভ কৰিছে আৰু সেই সচেতনতাই আচলতে জাতি গঠনত কিন্তু আমাক বহুত সহায় কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।